সমাগত স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পতাকা প্ৰস্তুতিৰ ব্যস্ত অসম খাদী আৰু গ্ৰাম উন্নয়ন বৰ্ড প্ৰায় 15 লাখ টকাৰ জাতীয় পতাকা নিৰ্মাণৰ প্ৰস্তুতি চলাইছে খাদী বৰ্ডে মুঠ 7টাকৈ আকাৰত প্ৰস্তুত কৰা হৈছে জাতীয় পতাকাসমূহ সৰ্বনিম্ন 100 টকাৰ পৰা 4700 টকালৈ উপলব্ধ হ'ব বজাৰত কেনেদৰে খাদী বৰ্ডে প্ৰস্তুতি চলাইছে জাতীয় পতাকা নিৰ্মাণৰ কাম সেই সন্দৰ্ভত সাংবাদিক অজয় বৰ্মনে যুগুত কৰিছে এই বিশেষ প্ৰতিবেদন সমাগত দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস ইতিমধ্যে স্বাধীনতা দিৱসৰ বাবে প্ৰস্তুত হৈছে খাদী আৰু গ্ৰাম উন্নয়ন বিভাগে প্ৰায় 15 লক্ষাধিক টকাৰ তেওঁলোকে পতাকা নিৰ্মাণৰ প্ৰস্তুতি চলাইছে প্ৰায় 2 মাহ আগৰ পৰাই তেওঁলোকে কেইবাজনো যি ইয়াতে কৰ্মী আছে কাৰিকৰী কৰ্মী আছে তেওঁলোকে পতাকা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে প্ৰায় 9 ফুটৰ 9x6 পৰা 1x1 লৈকে তেওঁলোকে কেইবাটাও ধৰণৰ তেওঁলোকে পতাকা নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে আৰু দিনে ৰাতিয়ে কেইবাজনো কাৰিকৰী বিভাগৰ লোকে ইয়াতে পতাকা নিৰ্মাণৰ কাম আগবঢ়াইছে আৰু গুৱাহাটীৰ লগতে বিভিন্ন স্থানত ৰাজ্যৰ বিভিন্ন স্থানত তেওঁলোকৰ এই পতাকাসমূহ প্ৰেৰণ কৰা হৈছে প্ৰায় 12 পৰা 14,000 পতাকা নিৰ্মাণৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু মই ইতিমধ্যে উপস্থিত আছো মহানগৰী চানমাৰীস্থিত যি খাদী আৰু গ্ৰাম উন্নয়ন বিভাগৰ কাৰ্যালয়ত আৰু কাৰ্যালয়ৰ কৰ্মকৰ্তাসকল আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন আৰু তাৰ পূৰ্বে আপোনালোকৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে গতিকে কিমানজন ইয়াতে কাৰিকৰী বিভাগৰ লোকে আৰ্টিজনে আপোনালোকৰ কাম চলাই আছে বা এতিয়ালৈকে কিমানখিনি পতাকা তৈয়াৰ হৈছে আমাৰ প্ৰায় 2-3 মাহৰ আগৰ পৰাই প্ৰস্তুতি আমি যেনেকৈ 26 জানুৱাৰী বা 15 আগষ্টৰ আগে 2-3 মাহৰ আগৰ পৰাই আমি প্ৰস্তুতি ইয়াত পাৰ্মানেণ্টলি 8 গৰাকী পুৰুষ মহিলা কাৰিকৰী লোক আৰ্টিজেন তেওঁলোক কৰ্মত ব্যস্ত হৈ দিনে নিশাই প্ৰয়োজন সাপেক্ষে তেওঁলোকে নিজাববীয়াকেও চাহিদা অনুযায়ী ঘৰতো প্ৰস্তুত কৰি পেলাই সেইমতে মানে তেওঁলোকে চাহিদা পূৰণ কৰি আহিছে অৰ্ডাৰ অনুযায়ী আপোনালোকে ডাঙৰ পতাকা প্ৰস্তুত কৰিব বুলি কৈছে আৰু জেনেৰেল পতাকা আপোনালোকৰ থাকে গতিকে ন্যূনতম মূল্য পতাকাৰ কিমান আৰু অধিকতম মূল্য আপোনালোকৰ পতাকাৰ কিমান অধিকতম আমাৰ 912 সেইখন 4,700 টকা সেইখন ইতিমধ্যে আমি যোৰহাটৰ পৰাও 2-3খন অৰ্ডাৰ পাইছো তেজপুৰৰ পৰাও পাইছো আৰু এইমতে মোৰ এটা পিছত আমি ফাইনেল হিচাপটো কৰিব পাৰে 5-6খন অলৰেডি তেনেকুৱা পতাকা গৈছে সেইখন ইয়াৰ যেনেকৈ এয়াৰফৰ্চ বা তেনেধৰণৰ হেৰি বা ছেক্ৰেটেৰিয়েট তেনেকুৱা হয় আৰু ছেক্ৰেটেৰিয়েটে আজিও আহিব নিলে আমি প্ৰস্তুত কৰি ৰাখিছোঁ আৰু সচৰাচৰ স্কুল কলেজ এইবিলাকত 3-4 এনে চাইজৰে আমাৰ যিটো এছপাৰ খাদী নৰ্মছ মতে প্ৰস্তুত কৰা হয় সেইমতে সেইটো বেছি ব্যৱহাৰ হয় এছপাৰ দিম আৰু লয়েষ্ট যি কাৰ পতাকা কাৰ ফ্লেগ কয় কাৰ ফ্লেগ 100 টকা মূল্য